ককা ভাগৰ কি হৈছেনো? ককা ভাগৰ বোলে পেটটো বিষাইছে, খুব পেটটো বিষাইছে, থাকিবই পৰা নাই। মেডিকেল নিব লাগিছিলে আকৌ। নিবলৈ চোন পইচাই নাই মুকুত, ককা গুইটো নাই হপায়। মই টেকেলিত পইচা কেইটামান যোগাই থৈছিলোঁ, বই লৈ আহোঁগৈ ৰ'ব। এই 4,000-5,000 মান হ'ব। হয় নেকি? ঠিক আছে যা, বৰ ভাল লোৱাও তই। মই এই গ'লোঁ, এই আহিলোঁ। নিচা পইচা লওক। তেতিয়াহ'লে ৰৈ থাকিবলৈ টাইম নাই আৰু, মেডিকেললৈ লৈ যাওঁ। ব'লক লৈ ব'লক। নিচা পইচা কেইটা পৰিব যাব ভৰাই লওক। ককা আপুনি চিন্তা নকৰিব, ভাল হৈ যাব ৰ'ব। কালিলৈ গৈ আছোঁ। মই বিষত থাকিব পৰা নাই মাইনা, ককাক ভালকে ধৰি ল। ঠিক আছে, ধৰি লৈছোঁ। এই পালোহি আৰু, বেছি টাইম নাই। বিষাইছে তহঁতে কি কৰিছ, পৰাব লৈ মোক। ককা আপুনি চিন্তা নকৰিবচোন, ধৈৰ্য ধৰক। মই চেলাইনটো লগাই দিছোঁ আৰু বেজি এটা আছে, বেজিটো দিয়াৰ পিছতে তেওঁ অলপ ভাল পাব। বিষৰ বেজি এটা দিব লাগিব, তেওঁ গেছ হৈছে নিশ্চয়। আৰু কালি কিবা খাইছিলে নি বাৰু? মটৰ খাইছিলোঁ ছাৰ, মটৰ খোৱাৰ কাৰণে হ'ল চাগে, অলপ বিষটো ভাল লাগিছে। সেইকাৰণে বুঢ়া মানুহে যি খাব নালাগে। হয়। ঠিক আছে, ভাল পাব। আপোনালোকে এই প্ৰেছক্ৰিপশ্যনত যি দিয়া আছে তাক লৈ যাব, বেজি দিলোঁ, ভাল পাই যাব। আপোনালোকে এই চেলাইনটো এটা পিছত লৈ যাব পাৰিব। চেলাইনটো কাৰণে বাইদেউক মাৰি দিলে হ'ব, যদি এটা হয় মাৰি দিব দেই। ঠিক আছে ছাৰ, ভাল পাইছেনে? পাইছোঁ, আজি মাইনাই মোক বচালে এই ককা কিনো কথা কয় আৰু, মই কিবা নাতিয়ে মই বচাব পাৰোঁ নি আপোনাক? নহয় তই যদি পইচা কেইটা নিদিলিহেঁতেন কেনেকে আহিলেহেঁতেন মেডিকেল। এতিয়া ভাল পাইছোঁ অকণমান। ঠিক আছে, এতিয়া যাব পাৰি, বোলা। প্লেনটো এতিয়া নহয় নালাগে, এইটো আপুনি বৰ বেলেগ মানুহ দেই ককা। একো নহয়, পাৰিম। এতিয়া ভাল পাইছেনে? ভাল পাইছোঁ। টেবলেট কেইটা আকৌ সময়মতে খাই দিব। খাম কেলে নাখাম, দেখাই থৈ যাবি ভালকে মোক, খাম কেলে নাখাম। ঠিক আছে, মোৰ ভাগৰ মনত নাই, নিচা ভাগৰ মনত আছে চাগে। আছে, মই দেখাই থৈ যাম কেনেকৈ খাব লাগিব। এতিয়া চাই থাকক, লাইক কৰিব আকৌ আপোনালোকে, কেলে নকওঁ আৰু মাইনা বাইদেউ চাই থাকিব। আৰু আহি আছোঁ আপোনালোকে মাইনা। আহি আছোঁ আমি মাইনা পৰিয়ালৰ মাজলৈ, চাই থাকক, লাইক কৰক। ইভৰ কাৰণে নকৰিলেও মোৰ কাৰণে হ'লেও কৰিব দেই, লাইক এটা, কমেণ্ট এটা দিব। এই বুঢ়া বয়সতো যে এইটো বনাইছোঁ, কেনেকুৱা লাগিছে সেইটো কথা ক'ব। বাই।